জুবিন গাৰ্গ আচলতে এতিয়া আৰু এজন কেৱল জনপ্ৰিয় গায়ক আছিলে, জনপ্ৰিয় শিল্পী আছিলে, চিনেমা পৰিচালক আছিলে, সেইটোতে সীমাবদ্ধ হৈ থকা নাই। জুবিন গাৰ্গ এজন যুগৰ নায়কত পৰিণত হৈ গৈছে। যুগৰ নায়ক তেওঁক কয় যিজনে সেই যুগটোৰ মানুহবিলাকৰ যিটো কণ্ঠ ভইচ, সেই ভইচটোক প্ৰতিনিধিত্ব কৰে, মানুহবিলাকৰ সপোনক প্ৰতিনিধিত্ব কৰে, মানুহবিলাকৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰে। আৰু জুবিন গাৰ্গে আমাৰ এই যুগটোৰ, আমাৰ প্ৰজন্মটোৰ আশা আকাংক্ষাক আচলতে প্ৰতিনিধিত্ব কৰিছিলে। আৰু সেইকাৰণে নিশ্চিতভাৱে জুবিন গাৰ্গ দিৱস এটা পতাৰ খুব প্ৰয়োজন আছে। মই ভাবোঁ যে 19 ছেপ্টেম্বৰটো জুবিন গাৰ্গ দিৱস হিচাপে আমি সকলোৱে আয়োজন কৰিব পাৰোঁ। মই আশা কৰোঁ যে সকলোৱে আমি মিলি গোটেই অসমত 19 ছেপ্টেম্বৰটো জুবিন গাৰ্গ দিৱস হিচাপে আয়োজন কৰিব পাৰোঁ। আৰু এইটোত অসম চৰকাৰে প্ৰত্যেক বছৰে ৰাজ্যিক বন্ধ দিয়াৰ কথা ব্যৱস্থা ল'ব লাগে। আৰু প্ৰত্যেকখন শিক্ষানুষ্ঠানতে জুবিন গাৰ্গ দিৱসটো আয়োজন কৰিবৰ কাৰণে অসম চৰকাৰেও জাননী জাৰি কৰিব লাগে। আৰু অসমৰ প্ৰতিখন গাঁৱে গাঁৱে, নগৰে নগৰে, ক্লাবে ক্লাবে, নামঘৰে নামঘৰে এই অনুষ্ঠান যাতে আয়োজিত হয়, তাৰ কাৰণে মই সমগ্ৰ অসমবাসীক অহা বছৰৰ 19 ছেপ্টেম্বৰ তাৰিখটোক জুবিন গাৰ্গ দিৱস ৰূপে পালন কৰিবৰ কাৰণে আহ্বান জনাইছোঁ।